আজি কমলা আৰু কমলাক্ষৰ কাহিনী। অসমত একোটা কমলাৰ দাম 18ৰ পৰা 20 টকা। বাংলাদেশত বিক্ৰী হয় 4ৰ পৰা 5 টকাত। অসমৰ পৰা কমলা যায় বাংলাদেশলৈ। বাংলাদেশত আমি কমলা এক্সপোর্ট কৰি আছোঁ। $320 বিনিময়ত কমলা এক্সপোর্ট হৈ আছে, অৰ্থাৎ প্ৰতিটো কমলাৰ দাম 4.5 টকাৰ পৰা আৰম্ভ কৰি 5 টকা। অথচ ভাৰতৰ বজাৰত এই যে এক্সপোর্ট কোৱালিটিৰ কমলা, ইয়াৰ দাম হৈছে 17ৰ পৰা 20 টকা। এনে হোৱাৰ কাৰণ কি? যি কমলা অসম হৈ বাংলাদেশলৈ যায়, সেই কমলাৰে দাম বাংলাদেশত কম কেনেকৈ? আড়ত কাৰোবাৰ বাংলাদেশী প্ৰীতি নে আন কিবা কাৰণ? ভাৰত বাংলা সীমান্তৰ শ্ৰীভূমি জিলাৰ একাংশই ক্ষোভ প্ৰকাশ কৰিছে এনে তুষ্টিকৰণৰ বিৰুদ্ধে। এসময়ত বাংলাদেশী হিন্দু নিৰ্যাতনৰ বাবে প্ৰতিবাদ জনাই বন্ধ কৰি দিছিল আমদানি ৰপ্তানি। বিধায়ক কমলাক্ষদে পুৰকায়স্থই জ্বলাই দিছিল বাংলাদেশী পণ্য। এইবোৰ সকলো নাটক নেকি? যে আমাৰ হিন্দুৰ ওপৰত নিৰ্যাতন হৈছে বাংলাদেশত, আমি দেখিছোঁ, ভিডিঅ' বহুত দেখিছোঁ। গভৰ্ণমেণ্টৰ এটা কৰাৰ কাৰণে তাৰ পাছত আমাৰ ইয়াৰ যি MLA আছে শ্ৰীভূমিৰ কমলাক্ষদে পুৰকায়স্থ, সি মাতি এক্সপৰ্টটো বন্ধ কৰিছে। ভাল কথা, এতিয়াতো চলি আছে, আমি দেখি আছোঁ। আমাৰ গভৰ্ণমেণ্টৰ এই এক্সপৰ্টটো আকৌ খুলি দিলে। ই বন্ধ কৰাৰ কি কাৰণ আছিলে আৰু এতিয়া খোলাৰেই বা কি আছিলে, এইটো খালি মানুহ দেখুৱাৰ কাৰণে এইটো কৰা হৈছিল। আমাৰ ইয়াৰ পৰা কমলা যায় তাতে 4 টকা 5 টকা ৰেটত যায় তাতে। আমি ইয়াত লোকেল বজাৰত এইটো 15 টকা 20 টকা 20 টকাত কিনি থাকোঁ। $320 বিনিময়ত অসমৰ শ্ৰীভূমি কালিবাৰী ঘাট সীমান্তৰে আৰম্ভ হৈছে কমলাৰ ৰপ্তানি। হিচাপ অনুসৰি এটা এক্সপৰ্ট কোৱালিটিৰ উন্নতমানৰ কমলাৰ দাম 4 টকা 50 পইচা। অথচ সেই কমলাৰ ভাৰতীয় বজাৰত দাম হৈছে 20 টকা। শ্ৰীভূমিৰ বাসিন্দাই এই কথা সহ্য নকৰে। কিন্তু কমলাক্ষই কিয় মাৰিছে পাভলুটি? বিধায়কক প্ৰশ্ন কৰিছে সীমান্তৰ একাংশই। এই প্ৰশ্ন সোধা হ'ল কমলাক্ষক। কমলাৰ ৰপ্তানি প্ৰসংগত কমলাক্ষই ক'লে এনেদৰে। এক্সপোর্ট ইম্পোর্ট যে একদম বন্ধ হয়ে যাব এনেকা কোনো কথা নাই, কিন্তু এটা বস্তু কথা সঁচাই কথা আৰু যে ষ্টাৰ্টটো হৈছে। আমিতো আৰু সদায় চকটো ৰাখিব নোৱাৰি। আপুনি যদি কৈ থাকে যে নাই আমি ৰাতিপুৱা যাই কাৰণে বহি থাকিব লাগে তাতে আৰু যে কেতিয়া হেৰি হ'ব এক্সপোর্ট ইম্পোর্ট হ'ব, হ'লে আমি তাতে বাধা দিব, আমাৰ বেলেগ কোনো কাম নাই। আৰু আপোনালোকৰ প্ৰশ্নটো এনেকুৱা থাকে যে আমাৰ বেলেগ কোনো কাম নাই। কি আপুনি কৈছে, আমিও শুনা পাইছোঁ, নিশ্চয় এইটোৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমাৰ ল'ৰাকেইটাক। কাৰণ আল্টিমেটলি বাংলাদেশত যদি হিন্দু নিৰ্যাতন হয়, অবভিয়াছলি কথা আৰু আমাৰ কমলাবিলাক খাই থাকিব, আমাৰ হেৰি কৰি থাকিব, আমাৰ এগেইনষ্টত যদি এনেকুৱা কৰি থাকে, যদি এইবিলাক কথা আমি সহ্য কৰিব নোৱাৰি। এইটো কাৰণে আপুনি কথাটো কৈছে, আপুনি আজি মই আমাৰ নজৰত বস্তুটো আহিছে আৰু তো চাওক কালি কি কৰা যায় আৰু। কমলাক্ষই কি ব্যৱস্থা লয় সেয়া বাৰু সময়ত দেখা যাব। শ্ৰীভূমিৰ পৰা শীৰ্ষেন্দু ৰিপৰ্ট DY365।